তেখেতক যিটো ক'লোঁ যে মই মাইকী মানুহৰ লগত কিবা মাইকী বুলিয়া বুলি কৈছিলোঁ আজিলৈকে আজি পৰ্যন্ত কৰিলে তেখেতক মই আজিলৈকে ক'তো দেখা নাই তেনেকুৱা অৱস্থাত বা তেনেকুৱা ক'তো যোৱা বা কিবা হেৰি দেখা নাই কিন্তু তেখেতক কয় মোক বাটে পথে মোৰ ঘৰৰ ওচৰতে তেখেত ফায়াৰ ব্ৰিগেড অফিচৰ ওচৰতে মোৰ ঘৰ তেখেতক মই ভাল বেয়া কথাই সুধোঁ আৰু কেতিয়াবা তেখেতৰ ভাগত ৰাতিপুৱা গায় সেইটোও ভাল লাগে কিন্তু মই তেখেতক কালি মিছা এটা হেৰি দিছোঁ দুখ দিলোঁ তাৰ কাৰণে মই তেখেতৰ ওচৰত ৰাইজৰ ওচৰত মাফ খুজিছোঁ যি বস্তু খাই মেলি মই আজি ৰাইজৰ ওচৰত ক্ষমা মাগিছোঁ আজিৰ পৰা সেই মধ্য বস্তু আজিৰ পৰা মই ইয়াতে ত্যাগ কৰিলোঁ বুলি ভাবিছোঁ কৃষ্ণ কথা কৈ কোনে ইমান কৰিবে ইটো ৰঘুৰ দুখ কৰি হৰি 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 কৃপাময় কৃষ্ণ চৰণে ৰাখায় ৰাম কৃপাময় কৃষ্ণ চৰণে বিশেষকৈ গগৈ আৰু গগৈ পৰিবাৰক যিটো মনৰ কষ্ট দিলে তাৰ বাবে তেওঁ অনুতপ্ত হৈছে তাৰ বাবে ভগৱন্তৰ কৃপা দৃষ্টি কৰক গুৰুদেৱ নামভকত চাৰিমুষ্টি বস্তু প্ৰসন্নতা লাভ হওক আৰু যদি কিবা তেওঁৰ মনত হেৰিও আছে এইটো যেন তেওঁ আজিৰ পৰা শুদ্ধ হওক আমি এইটোকে প্ৰাৰ্থনা কৰি ভগৱন্তৰ চৰণলৈ এই প্ৰাৰ্থনা জনাইছোঁ হৰি কৃষ্ণ কৃষ্ণ আশীৰ্বাদ এবাক দিয়ক দেই কৈ লোৱা ক্ষমা কৰি দিব কৃষ্ণ ভৱিষ্যতে যাতে এনেকুৱা কৰ্ম নকৰা হয় ভগৱান বৈষ্ণৱ হ'লে ভাগি ধৰিছে আৰু সকলোকে মই আশীৰ্বাদ দিছোঁ সিফালেও বনাব নাপায় সিফালেও আপোনাৰ অন্তৰত আশীৰ্বাদ এভাগ দি দিয়ক সকলোকে ৰাইজকে কওক তোমাৰ চৰণৰ সেৱাৰ গোবিন্দ নাজানো টুকাই যিমত সাতৰ ৰহিটো কৰোণা কৰিতে হৈ যোৱা আজি অতি সমস্তই এতিয়া সমস্তৰ যি অপৰাধ লগাইছিলে সেই অপৰাধৰ যে অন্য একো ইয়াৰ ক্ষমা নাই কিন্তু যদিও মানৱীয়তা খাতিৰত আমি তেওঁলোকৰ পৰিয়ালটো স্বতন্ত্ৰ নহওক বুলি পেলাই তেৰা সমস্তৰ ওচৰত ক্ষমা খুজিছে আৰু তেৰা সমস্তই ক্ষমা কৰি দিছে ভগৱন্তই যেন আজিৰ পৰা তেওঁক শুদ্ধ কৰে এই প্ৰাৰ্থনা জনাইছোঁ আমি ভগৱন্তৰ কৃষ্ণ যোৱা দেওবাৰে মই ভাগত সদায় পঢ়ি থাকোঁ সামৰণি অনুষ্ঠানটো যোৱা দেওবাৰে এই চৰাইদেউ নামঘৰতে ৰাইজৰ সহযোগত কৰা হৈছিল আৰু সেই সামৰণি অনুষ্ঠানভাগি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল আৰু সেই ভাইৰেলটো চাই এজন ব্যক্তিয়ে মাইনা ফুকন তেওঁ এটা কমেণ্ট দিছিলে মোৰ প্ৰতি বেয়া কমেণ্ট দিছিলে আজি তেওঁ সেইটো দুখ স্বীকাৰ কৰিছে মই সেইটো কৰিব নালাগিছিলে সেই ভকত বৈষ্ণৱৰ মুখাগত দুখ স্বীকাৰ কৰিছে গুৰুগৃহত আৰু সেইটো কাৰণে মই দুখ স্বীকাৰ কৰি তেওঁৰ চৰণোদয় সেৱা কৰিছে সেইটো কাৰণে মই তেওঁক ক্ষমা কৰিছোঁ ক্ষমা কৰাটো এটা পুণ্য কৰিবলৈ ভকতৰ অৱসৰত থাকিলে সেইকাৰণে ভকত এটা সেইটো ক্ষমাত মই ক্ষমা কৰিছোঁ যাতে ভৱিষ্যতে তেওঁ এইখিনি কাম নকৰে দেওবাৰে চৰাইদেউ নামঘৰত এওঁ যি ভাগত ভাগি মানে সামৰণি অনুষ্ঠান পাতিছিলে তাত ছ'চিয়েল মিডিয়াত এজন ল'ৰাই মাইনা ফুকনে এটা কমেণ্ট কৰিছিলে বেয়া কমেণ্টটো ইমান বেয়াকৈ দিছে তেওঁ যে সেনেকুৱা মানুহ কেতিয়াও হ'ব নোৱাৰে বুলি মইতো মোৰ দৃঢ় বিশ্বাস আজি মই 97ৰ পৰা তেওঁৰ লগত আছোঁ মই জানো মোৰ মানুহটো এনেকুৱা নহয় বুলি কিন্তু সি যিটো মেছেজ দিছিলে এই মেছেজটো গোটেই অসমৰ ৰাইজে পাইছিলে ভাবিছিলে কিজান তেওঁ হয় নেকি কিন্তু এতিয়া তেওঁ মদ্যপান কৰি এই মেছেজটো দিছোঁ বুলি কৈছে সেয়েহে আৰু তেওঁ আমাক এতিয়া ক্ষমা কৰিছে তেওঁ আমি মনুষ্য আমাৰো এটা এখন অন্তৰ আছে সেয়েহে তেওঁক এইবাৰলৈ ক্ষমা কৰি দিছোঁ আৰু যদি নেক্সট এনেকুৱা কৰে সেইবাৰ
তেতিয়া আমি ক্ষমা কৰি দিব নোৱাৰিম। কৃষ্ণ, আমি সমস্তজনলৈকে সেৱা জনাইছোঁ। আজি আমি অতি দুখেৰে জনাওঁ যে এই চৰাইতৰ নামঘৰৰ লগতে জড়িত শ্ৰীযুত ডিম্বেশ্বৰ গগৈ, তেখেত এজন চৰকাৰী কৰ্মচাৰী। তেখেতে নামঘৰৰ সমীপতে তেখেতৰ কৰ্মস্থানতে এভাগী ভাগৱত পাঠ কৰি আছিলে। বহু বছৰ ধৰি ভাগৱত পাঠ কৰি থাকে। তেখেত মানে গোটেই ভাগৱতৰ প্ৰতি আগ্ৰহী, বিশেষকৈ ধৰ্মীয় প্ৰতি আগ্ৰহ আছে তেখেতৰ লগতে আমি প্ৰায় যিকোনো জেগাত ভাগৱত পাঠ হ'লেও যাওঁ। খুব আমাৰ আপোন তেখেত। আৰু তেখেতৰ এই অনুষ্ঠানভাগী চৰাইতৰ নামঘৰভাগ ওচৰতে থকাৰ কাৰণে সামৰণি অনুষ্ঠান যোৱা দেওবাৰে অনুষ্ঠিত কৰিছিলে আৰু খুব ধুনীয়াকৈ এটা অনুষ্ঠান হৈ গৈছে। বহুত জেগাৰ ভকত ইয়াতে নিমন্ত্ৰণ কৰিছিলে, তেখেতলোকে আহিছে, খুব ভাল পাই গ'ল। তাৰ মাজতে এজন যুৱকে, যিজনৰ এতিয়া নাম উল্লেখ কৰিছে, যিজনে এতিয়া তেওঁ দুখ স্বীকাৰ কৰিছে, তেখেতৰো আমি অহিত চিন্তা কৰা নাই, কিন্তু তেখেতে ভকত ভগৱন্তৰ ওচৰত যিখিনি দুখ লগালে সেই দুখখিনিৰ কাৰণে আমি প্ৰতিজনে মৰ্মাহত হৈছোঁ। আজি ইয়াত গোট খোৱা প্ৰতিজন ভকতেই ওপৰত খুব দুখ পাইছোঁ। গতিকে তেখেতকো ভগৱন্তই কৃপা কৰক। হয়তো তেখেতক ভগৱন্তই ইমানলৈকে আগবঢ়াই দিছিলে, ইয়াৰ পিছত হয়তো তেখেতে শুদ্ধ হওক। আৰু তেখেতে যিখিনি মদ্যপান কৰি যিখিনি কৰিলে সেইখিনি আমি সঁচাকৈ দুখিত হৈছোঁ। আমাৰ প্ৰতিজন ভকতেই আজি দুখ পাইছে। গতিকে তেখেতৰ ওচৰত, ভগৱন্তৰ ওচৰত আমি তেখেতৰ হৈ প্ৰাৰ্থনা জনাইছোঁ যে তেখেত ইয়াৰ পৰা শুদ্ধ হওক। আৰু যিজনক অপমান কৰিলে তেখেতৰ কাৰণে আমি আজি গোটেই ৰাইজখন আজি অপমানিত হৈছোঁ। আৰু একো দুখ নথকাকৈ, একো হেৰি নকৰাকৈ তেখেতে যিখিনি কৰিলে সেইখিনি কৰি দুখ পাইছোঁ। গতিকে এই কথাখিনি আজি ইমানকৈ আমি সামৰণি মাৰি ভগৱন্তৰ চৰণলৈ আমি দিছোঁ। আৰু তেখেতৰো যাতে আগলৈ এনেকুৱা ভুল নহওক। আৰু যিজনে কৰিলে তেখেতৰো গৃহস্থ আজি ঘৰখনৰ অনুতপ্ত হৈছে, ঘৰখনৰ পৰিৱেশটো বেয়া হৈ গৈছে। গতিকে তেখেতলোকক হৈও আমিও ৰাইজে তেখেতক সান্তনা দিছোঁ যে এইখিনি হ'ব লাগিছিলে, কিবা এটা মানহানি কিবা থাকে, কেতিয়াবা গৰ্ভৱতী দুখ থাকে। গতিকে সেইখিনিকে বুলি সামৰি ধৰি আমি সান্তনা দি আজি কাম ভাগি ইমানতে আমি সমাপ্ত কৰিছোঁ বুলি ভাবিছোঁ আৰু।